ভকত এই দ্বাৰকা ইমান সাধাৰণ ঠাই নহয় এই গৈ পোৱাৰ লগে লগে চকু জলক তপক কৰিব এই অচিনাকি ঠাই লাখ লাখ কাৰেং দেৱ মন্দিৰৰ মাজৰ পৰা কৃষ্ণ গোসাঁই ৰাজকাৰণ প্ৰখাৰতো তুমি উলিয়াব নোৱাৰিবা আৰু উলিয়াব পাৰিলেও দুৱাৰীবোৰৰ ভিতৰলৈ সোমাব দিলেহে পাৰিবা কিনো কথা কৈছা দেউ মই একো বুজিয়েই পোৱা নাই কৰ দ্বাৰকা কোন মৰিবলৈ যাব ইমান দূৰ খোজকাঢ়ি মই সকলো বুজি পাইছো বুঢ়া ভকত মোক ফাঁকি দি হাৰিব নোৱাৰিবা তোমাৰ পত্ৰখন ওলাই গৈছেই নহয় তুমি কোন হেৰা তুমি কোন হে মই এজন সামান্য বৈৰাগী ভকত য'ত ত'ত ঘূৰি ফুৰো দ্বাৰকালৈ পৰা মই গৈয়ে থাকো পিছে বুঢ়া ভকত ইমানখিনি নিৰাপদে অকীৰ্ষক জৰিয়তে আৰু তোমাৰ পক্ষে টান হ'ব নহয় দেউ নহয় গোসাঁই নামেই মোৰ একমাত্ৰ সহায় নহ'লে সাগৰৰ বুকুৰ পৰা মানিক বিচাৰি উলিওৱাৰ মোৰ কি সাধ্য আছে দেউ তেন্তে বলা ময়ো তোমাৰ লগতে গোসাঁই সেৱা কৰি আহোঁ জগন্নাথ তেন্তে মোৰ আৰু ভয়ৰ কাৰণ নাই হে কৃষ্ণ গোসাঁই তুমি এই বোধ কৰো এই বুঢ়া ব্ৰাহ্মণৰ অৱস্থালৈ চাই ব্যৱস্থাহে কৰিছা তোমাৰ চৰণত শত কোটি প্ৰণিপাত প্ৰভু শত কোটি প্ৰণিপাত পিছে বুঢ়া ভকত মই যে তোমাৰ লগত ইমানখিনি বাট অতিক্ৰম কৰি যাম তাৰ বিনিময়ত তুমি মোক কি দিবা যদি তোমাৰ ইমানেই খং তেনেহ'লে গোসাঁই মোক যি দিয়ে তাৰে আধা তোমাক দিম যদি এটা ফুটা কৰিহে দিয়ে তেন্তে তোমাৰ এই ফুটা কপালত তাৰে এফাক তোমাৰ ভাগৰ বস্তু মোক একোৱেই নালাগে সময়ত ৰুক্মিণী দেৱীৰ পৰা যথাযোগ্য বঁটা খুজি ল'ম তুমি আকৌ ৰুক্মিণী দেৱীও নাম ল'লা দে ৰুক্মিণী দেৱী তুমি সৰব জান নেকি হে তুমি ৰুক্মিণী দেৱীৰ পত্ৰ বাহক হ'ব পাৰা আৰু মই সৰব জান হ'লে কিবা জগৰ লাগিবনে চিনি পালো তুমি এলা বেচা ভকত নোহোৱা মোৰ পেটৰ কথা জানিছা যেতিয়া তুমি নিশ্চয় কোনোবা ঋষিমুনি বুঢ়াৰ হাতত চেঙেলি পৰিলা যেতিয়া মই তোমাক সহজতে নিদিম সেই বুলিতো তোমাৰ হাতত ধৰা দিছো বুঢ়া ভকত ভালদৰে ভাবিছোৱাচোন কুন্দিল নৈ পাৰত কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কি ক'লা তুমি তেন্তে মোৰ মৰি ভকত হে কৃষ্ণ গোসাঁই তোমাৰ কি অপূৰ্ব মহিমা বলা হৰি ভকত এতিয়া আমি দুয়ো গোসাঁই ওচৰলৈ যাত্ৰা কৰো বলা হৰি ভকত জগন্নাথ হৰি ভকত তুমি যে কুন্দিল নৈ পাৰত নাম এফাকি ধৰিছিলা তাৰে এফাকি ধৰাচোন মই ধৰিম কিন্তু তুমিও মোৰ লগে লগে গাব লাগিব হ'বনে হ'ব জগন্নাথ হ'ব হৰি নাম বিচাৰি খালো বাথুৰি হৰি নাম